हेलो एवरीवन की खबर आपनालोकर আজি হৈছে 30 जुलाई মই ভাবিলো আজি মৰ্নিং একেবাৰে শুই উঠাৰ পিছৰ পৰাই आपनालोকৰ মাজত মোৰ ডেইলি ৰুটিনটো শেয়াৰ কৰো মই সদায় 4:40 ত উঠো মানে মই আগতে একেবাৰে সোনকালে উঠিব পৰা নাছিলো কিন্তু এতিয়া লাহে লাহে হেবিট কৰোতে হৈ গল এতিয়া আকৌ কি হল জানেনে মই দেৰিলৈকে শুব নোৱাৰো আৰু মোৰ মানে ধৰিলক মই ফ্ৰেশ হওঁতে মেলোতে মোৰ 5টা মান বাজি যায় আৰু মই মৰ্নিং সদায় ৰাতিপুৱা শুই উঠাৰ পিছতে এনেকৈ গৰম পানী খাও আৰু জানেনে কিছুমান বস্তু মানে আমি যেতিয়ালৈকে নকৰো তেতিয়ালৈকে বহুত বেছি ডিফিকাল্টি নিচিনা লাগে ন ইমান বেছি টান নিচিনা লাগে কিন্তু যেতিয়াৰ পৰা আপোনালোকে হেবিট কৰি দিব কিছুমান বস্তুত তেতিয়াৰ পৰা সকলো কাম ইজি হৈ যায় জানেনে মই এতিয়া নিজকে মানে সদায় ট্ৰাই কৰি আছো নিজকে আৰু বেছি মানে মই কেনেকৈ বেটাৰ কৰিব পাৰো এটা মানে নিজৰ বেটাৰ ভাৰ্জন এটা মই কেনেকৈ মানে গঢ়ি তুলিব পাৰো তাকে মই ট্ৰাই কৰি আছো আৰু ৰাতিপুৱা যে উঠিলে ইমান বেছি মনটো ভাল লাগে ন আৰু আপোনালোকে কোনে কোনে বাৰু ৰাতিপুৱা সোনকালে উঠে কমেন্ট কৰি জনাবচোন এইফালে গৰম পানী খাই উঠি মেলি 1.5 ঘণ্টা মান খুজ কাঢ়িলো একদম মই ফাষ্ট ফৰৱাৰ্ডত লগাই দিছিলো কেনেকুৱা জমনি লাগিছিলে ন দেখিবলৈ কাৰণে অলপ দেৰি পিছতে আঝাৰো হার পালে আঝাৰ 6:30 মান বজাত হার পালে আমি ভাবিছো যে এনেকৈ মানে ধৰিলক 5টা বজাত বাহিৰতে ধৰিলক ৰাস্তাত এনেকৈ খুজ কাঢ়িব যাম বুলি লগত কোনোবা এজন থাকিলে ভাল হয় ন অকলে অকলে খুজ কাঢ়িবলৈ মোৰ ভাল নালাগে তাৰ পিছত কিচেনত আহি গলো এইফালে কিচেনত মই এতিয়া আহি মেলি মোৰ ৰাতিপুৱা মানে ধৰিলক মই এখিনি নিজে কৰি ভাল পাওঁ দেই আম্মাও কৰে আৰু লগতে মইও মানে নিজে কৰি ভাল পাওঁ পাৰ্সনেলি এইফালে আটা মাৰিব আছিলে নহলে আম্মাই আটা মাৰিয়ে থয় কিন্তু আজি মানে শেষ হৈ গৈছিলে আটা গুলি হেতু কাৰণে মই ভাবিলো যে মই এতিয়া আটা মাৰি লওঁ বুলি আগতে বিয়াৰ আগত জানেনে মই এই বস্তুটো একেবাৰে এই কামটো মানে একদমে নাজানোৱে মানে কেনেকৈ ৰুটি বনাই মই সেই প্ৰসেছটোৱে নাজানিছিলো কিন্তু হসাকে এতিয়া চাওকচোন আমি সদায় মানে সেলফ ডিপেন্ডেন্ট হ'ব লাগে ন আৰু মই নিজকে হেয়ে ট্ৰাই কৰি আছো কেনেকৈ মানে মই মানে গুটেই কামখিনি অকলে কৰিব পাৰো সেলফ ডিপেন্ডেন্ট হোৱাটো হসাকৈ এটা বৰ ডাঙৰ কথা যাতে কেতিয়াও কাৰোৰ ওপৰত ডিপেন্ড হৈ থাকিব নালাগে ন কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহি যাব পাৰে যেটো আপুনি নজনা কামটো শিকিব লাগে হেতু কাৰণে বিয়াৰ পিছত মোৰ কিছুমান বস্তুত বহুত বেছি ফায়দা হৈছে নিজকে নিজে মই আৰু বেছি মানে আপডেট কৰি আছো আৰু লগতে মই কিচেনত যেতিয়া আহো মানে ৰাতিপুৱা প্ৰথমতে হলে স্টেপ কিখন সাফা কৰি ন কাৰণ ক'ব নোৱাৰি ন কিবা কিবি পোক পৰি থাকিব পাৰে হেতু কাৰণে সাফা কৰি লওঁ তাৰপিছত এইফালে ধুনীয়াকৈ আটা মাৰা হৈ গ'ল আৰু পুৰা সফট আছিলে আৰু এইফালে এতিয়া মই ৰুটি বেলিবলৈ ষ্টাৰ্ট কৰি দিলোঁ মই যেতিয়াই মানে ৰুটি বনোৱা কামটো কৰো ন মই কি কৰো জানেনে একফালে মই ৰুটি বেলিও থাকো আৰু একফালে হেকিও থাকো তেতিয়া মানে আপোনাৰ একেটা কাম বাৰে বাৰে কৰি থাকিব লগিয়া নহয় মই মানে একে লগতে দুটা কাম কৰি দিও আৰু মই সদায় এইখিনি ধৰিলক 7:30 লৈকে মোৰ ৰুটি বনোৱা মেলা গুটেইখিনি শেষ হৈ যায় আৰু তাৰ মাজতে যদি ধৰিলক ৰুটিৰ লগত খাবলৈ যদি সবজি নাথাকে তেতিয়া মই সবজিটো বনাই দিও ৰুটি বনোৱাৰ পিছত আৰু এইফালে যিখিনি মানে থাকি গল গুলি হেখিনি মই ফ্ৰিজত থৈ দিও আৰু এটো আমি বেছি দিনৰ কাৰণে ইউজ নকৰো মানে এদিনে যায় ধৰিলক কাৰণ বেছি দিনলৈকে এনেকৈ খাব নালাগে ন আৰু এইফালে মই সবজিও কাটি ললো মই কৈছিলো যে আপোনালোকক ৰুটিৰ লগত খাবলৈ কাৰণে
এফালে মই স্কচ ভাজি পাতি দিছোঁ আৰু আনফালে মই ভেন্দি ভাজি পাতি দিলোঁ আৰু লগতে মোৰ কাপোৰ ধুবলৈও আছে মানে ভাজিখিনি হোৱালৈকে মোৰ কাপোৰ ধোৱাও হৈ যাব মই সদায় এনেকৈয়ে কৰোঁ মানে কিছুমান কাম এক গলিমে যাতে দৌ শিকাৰ হৈ যায় তেনেকুৱাকৈ মই কাম কৰোঁ তেতিয়া চাবচোন আপোনালোকে বহুতখিনি টাইম পাই যায় ব্ৰেকফাষ্ট বনোৱা হৈ গ'ল তাৰপিছত এতিয়া আহিছোঁ ৰুমটো চিজিল কৰিবলৈ এইফালে কেইটামান কাপোৰ ধোৱা আছিলে শুকাই গ'ল তাকে ভাবিলোঁ কাপোৰকেইটাও জাপি দিওঁ আৰু লগতে এতিয়া মই ৰুমটো চাফা কৰি লওঁ প্ৰথমতে বিচনাখনে পাৰি লওঁ এইফালে এতিয়া বেডশ্বীটখন পাৰি লৈছোঁ তাৰপিছত ঘৰ হাৰা মোচা সেইখিনি কৰি ল'ম ৰুমটো এতিয়া ধুনীয়াকৈ চিজিল কৰাৰ পিছত এইফালে মই শ্বাৱাৰ ল'বলৈ আহি গ'লোঁ মানে মোৰ 9টা বজালৈকে চব কাম কমপ্লিট হৈ যায় গা ধুই উঠাৰ পিছতে মই স্কিন কেয়াৰ কৰোঁ আৰু এইফালে বডি লোশ্যন তাৰপিছত ডে ক্ৰীম সেইখিনি লগাই লওঁ তাৰপিছত গা চা ধুই মই ৰেডি হৈ গ'লোঁ আৰু টাইমটো কেইটা বাজিছে চাওক এতিয়া 9টা 5 মান হৈছে আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিম এইফালে এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ আজি ফাৰ্ষ্ট টাইম এনেকৈ ৰাতিপুৱা মানে গোটেইখিনি শ্বেয়াৰ কৰিছোঁ ন যাতে এজ এ মেমৰি হিচাপেও যাতে থাকি যে বহুত বেছি ভাল লাগিছে এনেকৈ মানে আপোনালোকক দেখাব পায় আৰু এইফালে এতিয়া আজৰে মানে কিবা কামৰ বস্তু এটা দেখাই আছিলে মোক তাকে মই সুধি আছিলোঁ কি হয় আৰু মোৰ লগতে আজহাৰো আজিকালি সোনকালে উঠি যায় আৰু এইফালে পূৰা ৰেডি হৈ গ'ল কামত যাবলৈ কাৰণে মই জানেনে তাক ইউনিফৰ্মত মানে মোৰ ইমান ভাল লাগে সেয়ে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ বুলি ৰেডি হৈ গ'ল চাই দিয়ে এইফালে বাই বাই এইফালে এতিয়া জহুৰৰ নামাজটো পঢ়ি ল'ব লৈছোঁ আৰু আজি জানেনে 30 তাৰিখ মোৰ মাইনাম্মা নোহোৱা আজি 1 মাহ হৈ গ'ল মানে ইমান সোনকালে টাইমটো পাৰ হৈছে ন মোৰ যে বিশ্বাসে নহয় আমাৰ মাজত যে আমাৰ মাইনাম্মা নোহোৱা হৈ গ'ল চিৰদিনৰ কাৰণে সঁচাকৈ যেতিয়া মই এই কথাষাৰ একদম গভীৰভাৱে ভাবোঁ নহয় মোৰ বুকুখন একদম বিষাই যায় আপোনালোক সকলোৱে প্লিজ মোৰ মামাৰ কাৰণে দোৱা কৰিব যাতে তেওঁ য'ত আছে আল্লাহে যাতে তেওঁক বহুত বেছি ভালকৈ ৰাখক আৰু এইফালে মই কোৰাণ শৰীফ তিলাৱত কৰি আছোঁ এইফালে কোৰাণ শৰীফ পঢ়ি উঠি এতিয়া বাহিৰত ওলাই আহিছোঁ আজি যে বতৰটো কি যে কৰি আছে না ভালকৈ ৰ'দ দিছে না ভালকৈ ডাৱৰীয়া নিচিনা কৰিছে এবাৰ মাজে মাজে ইমান বেছি ৰ'দ দিয়ে তাৰপিছত আকৌ মানে ডাৱৰীয়া কৰি দিয়ে অথনিৰ পৰা তেনেকৈয়ে কৰি আছে কেনেকুৱা লাগিছে ন ৰ'দত ওলাই আহিছোঁ যে এতিয়া মাজে মাজে ৰ'দেই দিছে সেইফালে মানুহগৰাকীয়ে কাম কৰি আছে গোটেই এইখিনি চাফা কৰিলে তেওঁ এইখিনি চব গোটেই বাৰী চাফা কৰিলে হেল্ল' এভৰিৱান এতিয়া লগ পাইছোঁ আপোনালোকক এতিয়া মই মগৰিবৰ নামাজ পঢ়ি মেলি উঠিছোঁ আৰু ভাবিছোঁ মই ব্লগটো শেষ কৰোঁ শেষ কৰাৰ আগত এনেই অকণমান আপোনালোকৰ লগত কথা পাতোঁ আজি একদম মৰ্ণিঙৰ পৰাই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ প্ৰায়ে ভাবি থাকোঁ মোৰ যিটো মৰ্ণিংটো মানে গোটেই দিনটো আৰু আজি গোটেই দিনটোৱে শ্বেয়াৰ কৰিলোঁ মৰ্ণিং ৰুটিনটো মানে শ্বেয়াৰ কৰিবলৈ সদায় মই ভাবোঁ কিন্তু নহয় ন তেনেকৈ কিন্তু আজি ভাবিলোঁ না যিয়ে হওক মই কৰোঁ কাৰণ কি হয় জানেনে মানে ব্লগিং কৰিলে যে বহুত বেছি টাইম কনজিউমিং মানে বহুত বেছি টাইম গুচি যায় সেইকাৰণে মানে মোৰ তেনেকৈ কৰা নহয় কিন্তু তথাপিও মই ভাবোঁ মোৰ যি আপোনালোকে মানে চাব বিচাৰে ন ডেইলি ব্লগ সেইটো কাৰণে ভাবিলোঁ আজি একদম মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰোঁ তেন্তে মই ব্লগটো ইমানতে শেষ কৰিছোঁ আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোক ফেচবুকত আপোনালোকে চাই আছে তেন্তে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই